আকন গছ বহুগুণৰ অধিকাৰী আকন উদ্ভিদৰ উপকাৰিতাৰ বিষয়ে জানক আকন উদ্ভিদৰ বহু উপকাৰিতা আছে এন্টি ফাংগাল এন্টি ডায়াবেটিস এন্টি কাৰ্চিনোজেনিক এক্সোপেক্ট্ৰেনেট এফ্ৰডিয়েক প্ৰদাহ প্ৰতিৰোধী এন্টি কোৱাগুলাণ্ট এন্টি ডিসেন্টাৰি এন্টি ৰিফ্লেটিক এন্টি ৰিউমেটিক ডায়াবেটিস চিকিৎসা কৰে আকন গছে ডায়াবেটিস প্ৰতিৰোধী গুণাগুণ থাকে যাক ডায়াবেটিস চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয় ইয়াৰ বিশিষ্ট গুণাগুণ আছে যি ইনসুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে তাৰ একে সময়তে ইনসুলিনৰ উপাদান তৈয়াৰ কৰে আকন উদ্ভিদত ডায়াবেটিস প্ৰতিৰোধী এজেন্ট থাকে যি ডায়াবেটিস ৰোগীৰ বাবে ভাল প্ৰদাহ প্ৰতিৰোধী ৰোগ প্ৰতিৰোধ প্ৰণালী সহাৰি স্বৰূপে ৰাসায়নিক পদাৰ্থ মুকলি হোৱাৰ ফলত প্ৰদাহ হয় এই ৰাসায়নিক পদাৰ্থবোৰে আক্ৰমণকাৰী বা জীৱাণুৰ পৰা শৰীৰটোক সুৰক্ষিত কৰিবলৈ তেজ বা কলত প্ৰৱেশ কৰে ই সংক্ৰমিত এলেকাবোৰত ৰক্ত সঞ্চালন বৃদ্ধি কৰে প্ৰদাহৰ ফলত ৰঙা পৰা বিষ ফুলা ৰোগ হয় আটাইতকৈ বেয়া ক্ষেত্ৰত ইয়াৰ ফলত কাৰ্যক্ষমতা হেৰুৱাবলগীয়া হ'ব পাৰে আকন উদ্ভিদে প্ৰদাহজনিত ৰোগ গউট আৰু ৰিহামেটিছিমৰ চিকিৎসাত সহায় কৰে ছালৰ দাগ আঁতৰ কৰে আকন গছে আকন উদ্ভিদৰ পৰা আহৰণ কৰা গাখীৰৰ দৰে তৰল বিধ ছাল সম্পৰ্কীয় বিকাৰত অতি উপকাৰী অন্তৰ চলাচলত সহায় কৰে আৰু ডায়েৰিয়া নিৰাময় কৰে আকন গছে হজম সমস্যা সমাধান কৰে আকন গছে আৰোগ্য গতি উন্নত কৰে আৰু ফুহা নিৰাময় কৰে আকন গছে বমি থেৰাপিত ব্যৱহৃত হয় আকন গছ ভৰিৰ ফুহা নিৰাময় কৰে আকন গছে কাণ বিষ নিৰাময় কৰে আকন গছে চৰ্দি এলাৰ্জি আৰু সাইনাস সংক্ৰমণৰ ফলত কাণ বিষ হয় কাণৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আকন গছৰ ডাঙৰ পাত লওক পাতবোৰ ভালকৈ ধুই শুকুৱাই লৈ তাৰ পৰা ৰস উলিয়াই নহৰু প্ৰতি 1/4 এচামুচ যোগ দিয়ক মিশ্ৰণটো চেঁচা ঠাইত ৰাখক আৰু ইয়াক কাণৰ টোপাল হিচাপে ব্যৱহাৰ কৰক হাঁপানি ৰোগ নিৰাময় কৰে আকন গছে সাপৰ বিষৰ প্ৰতিষেধক হিচাপে কাম কৰে আকন গছে দাঁতৰ বিষৰ চিকিৎসা কৰে আকন গছে ছালৰ ৰোগৰ চিকিৎসা কৰে আকন গছে এইদৰে বহু গুণৰ সমৃদ্ধ এই আকন গছ নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 8 অসম